যিসকল ধৰক এই কংগ্ৰেছৰ টিকেট নাপায় UDFৰ টিকেট ল'লে তেওঁলোকক তো আৰু UDFৰ কৰ্মী বুলি ক'ব নোৱাৰি। খাঁটি UDF যিসকল জন্মলগ্নৰ পৰা যিসকল UDFৰ লগত জড়িত সেইসকলে কিন্তু ভালকৈ জানে যে আমি এইখন অসমত UDF দল কৰি লাভ নাই। যিসকলে কংগ্ৰেছ দলত বিভিন্ন পদ পোৱা নাই, UDF এটা পদ পাব লাগে কোনো ৰাজনৈতিক দলত যায় UDFত পদ লৈছে তেওঁলোকক তো আৰু খাঁটি UDF ক'ব নোৱাৰি। খাঁটি UDFৰ বহু মানুহ ইতিমধ্যে কংগ্ৰেছ দলত যোগদান কৰিছে। অসমৰ মুছলমানসকলে সিদ্ধান্ত লৈছে যে আমি আৰু ধৰ্মৰ নামত মুছলমানৰ নামত আমি ৰাজনৈতিক দল নকৰোঁ। পাকাবেতবাৰীৰ মুছলমানসকলেও বুজি পাইছে, এই কালদিয়া জিলা পৰিষদৰ মুছলমানসকলেও বুজি পাইছে, এই গলিবান্ধা কৰাকাৰী গাঁও পঞ্চায়তৰ মুছলমানসকলেও বুজি পাইছে, যাৰ কাৰণে এইবাৰ আপোনালোকে পঞ্চায়ত নিৰ্বাচনত চাব 11 তাৰিখত তলাছবিত মানুহে ভোট নামাৰে। আপোনালোকেও জানে, আপোনালোকে কিছুদিন আগত সংবাদ মাধ্যমতো প্ৰকাশে হৈছিল যে UDFৰ নেতাসকল যায় দিল্লীত কংগ্ৰেছৰ লগত মিত্ৰতা কৰিবলৈ বা চামিল হ'বলৈ আমাৰ জ্যেষ্ঠ নেতৃবৰ্গক লগ কৰিছে। এই কথাখিনি যেতিয়া আপোনালোকে বাতৰি প্ৰচাৰ কৰিছিল UDFৰ ফালৰ পৰা কোনো প্ৰতিক্ৰিয়া দিয়া নাছিল যে আমি যোৱা নাই বুলি। যেতিয়া প্ৰতিক্ৰিয়া দিয়া নাই তাৰমানে গৈছে, আৰু এইটোতো হয়ে। আপোনালোকে আমাৰ অঞ্চলতেই দেখক যিসকল UDF কৰা খাঁটি UDF, সুবিধাবাদী UDF নহয়, যিসকল ধৰক এই কংগ্ৰেছৰ টিকেট নাপায় UDFৰ টিকেট ল'লে তেওঁলোকক তো আৰু UDFৰ কৰ্মী বুলি ক'ব নোৱাৰি। যিসকলে কংগ্ৰেছ দলত বিভিন্ন পদ পোৱা নাই, UDF এটা পদ পাব লাগে কোনো ৰাজনৈতিক দলত যায় UDFত পদ লৈছে তেওঁলোকক তো আৰু খাঁটি UDF ক'ব নোৱাৰি। কিন্তু খাঁটি UDF যিসকল জন্মলগ্নৰ পৰা যিসকল UDFৰ লগত জড়িত সেইসকলে কিন্তু ভালকৈ জানে যে আমি এইখন অসমত UDF দল কৰি লাভ নাই। আৰু সেই খাঁটি UDFৰ বহু মানুহ ইতিমধ্যে কংগ্ৰেছ দলত যোগদান কৰিছে, কেৱল পাকাবেতবাৰীতে নহয় সমগ্ৰ অসমত। আৰু অসমৰ মুছলমানসকলেও যেতিয়া 10 লাখ ভোটত বদৰুদ্দিন আজমল ডাঙৰীয়াক বিদায় দিছে, পৰাজয় বৰণ কৰাই 10 লাখ ভোট কম পাইছে ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত বদৰুদ্দিন আজমল UDF প্ৰধান। গতিকে তাৰপিছত মই ভাবোঁ যে UDFৰ নেতাসকলে বুজিব লাগে যে অসমৰ মুছলমানসকলে সিদ্ধান্ত লৈছে যে আমি আৰু ধৰ্মৰ নামত মুছলমানৰ নামত আমি ৰাজনৈতিক দল নকৰোঁ। কাৰণ মুছলমানৰ নামত ৰাজনীতি দল কৰিলে BJP লাভান্বিত হয়। এই কথাখিনি অসমৰ সকলো প্ৰান্তৰ মুছলমানসকলে বুজি পাইছে, আৰু এই পাকাবেতবাৰীৰ মুছলমানসকলেও বুজি পাইছে, এই কালদিয়া জিলা পৰিষদৰ মুছলমানসকলেও বুজি পাইছে, এই গলিবান্ধা কৰাকাৰী গাঁও পঞ্চায়তৰ মুছলমানসকলেও বুজি পাইছে, যাৰ কাৰণে এইবাৰ আপোনালোকে পঞ্চায়ত নিৰ্বাচনত চাব 11 তাৰিখত তলাছবিত মানুহে ভোট নামাৰে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।